হয় আসলে প্ৰসংগ চৰাইদেউ জিলা বিজেপি সভাপতি নিৰ্মমভাৱে পঢ়াৰ আৰু সমগ্ৰ ঘটনাটো ইতিমধ্যে 12টা দিন উকলিছে 12টা দিন উকলাৰ পাছতো ইতিমধ্যে মূল অভিযুক্ত খলনায়ক গু মাফিয়া সুৰা মাফিয়া সঞ্জয় চাহক ইতিমধ্যে আৰক্ষীয়ে সোণাৰী আৰক্ষীয়ে ইতিমধ্যে আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু শেহতীয়াকৈ আচলতে আৰক্ষীয়ে তিনিজনকৈ যি এছআৰ তেল ডিপুৰ তিনিজনকৈ কৰ্মচাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰি আচলতে সমগ্ৰ ঘটনাটো গাপ দিব বিচাৰিছে এনেকুৱা এটা কথা আহিছে আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ এনেদৰে একত্ৰিত হৈছে যুৱ মৰ্চাৰ সদস্যসকলো আছে বিজেপি কৰ্মকৰ্তাসকলো উপস্থিত আছে আৰু মই এতিয়া উপস্থিত আছোঁ চৰাইদেউ জিলা যি বিজেপি কাৰ্যালয়ত আৰু এটা কথা ক'ব লাগিব যে 12টা দিন উকলি যোৱাৰ পাছতো আচলতে জিলা বিজেপি সভাপতিগৰাকীক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল মাজনিশা 6 জানুৱাৰী মাজনিশা যি সঞ্জয় চাহৰ নেতৃত্বত সুৰা মাফিয়া সঞ্জয় চাহৰ নেতৃত্বত এদল উদন্ত যুৱকে ইতিমধ্যে বিজেপি সভাপতি চৰাইদেউ জিলা সভাপতি লক্ষীনাথ তাছাক নিৰ্মমভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল আৰু আহত কৰাৰ পৰৱৰ্তী সময়ত ব্যক্তিগতভাৱে লক্ষীনাথ তাছাই ইতিমধ্যে সোণাৰী আৰক্ষীক এজাহাৰ দাখিল কৰিছিল আৰু চৰাইদেউ জিলা বিজেপিয়েও এজাহাৰ দাখিল কৰিছিল তৎসত্ত্বেও কিন্তু আজি তাৰিখত সোণাৰী আৰক্ষীয়ে চৰাইদেউ জিলা আৰক্ষীয়ে আচলতে এজনো অপৰাধী মূল কুখ্যাত অপৰাধী সঞ্জয় চাহক আটক কৰিব নোৱাৰা ঘটনাটো আচলতে সমগ্ৰ ঘটনাটো আচলতে বিজেপিৰ বাবে এটা আচলতে যথেষ্ট অস্বস্তিত পৰিছে বুলি ক'ব লাগিব শাসকীয় দলটো যথেষ্ট অস্বস্তিত পৰিছে যিহেতু আৰক্ষী ভূমিকা আচলতে ৰহস্যজনক আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত মই যুৱ মৰ্চা বিষয়ববীয়া পৰিছে তেখেতৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম যিহেতু নেকি জিলা বিজেপি সভাপতিক জিলা বিজেপি কাৰ্যালয় চৌহদত নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল পৰৱৰ্তী সময়ত এজাহাৰ দাখিল কৰা হ'ল ব্যক্তিগতভাৱে জিলা সভাপতি এজাহাৰ দাখিল কৰিলে দলেও এজাহাৰ দাখিল কৰিলে কিন্তু আজি পৰ্যন্ত 12টা দিন উকলিল তাৰ পাছতো কিন্তু অপৰাধী পলাতক প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব প্ৰথম প্ৰতিক্ৰিয়া বুলি ক'লে এটা শব্দ আমি স্পষ্টভাৱে মুকলি ভাষাৰে ক'ব পাৰোঁ আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই মই কাৰ্যকৰ্তাসকলক উদ্দেশ্যি কৈছোঁ কথাটো যিহেতু আমাৰ ওপৰত এখন আইন আছে আইনে লেহেমীয়া গতিত কৰিছে কিন্তু কাৰ্যকৰ্তাৰ ভিতৰত এটা ভীষণ এটা খং আজিও আমি হাজাৰজন যুৱ মৰ্চা একত্ৰিত হৈ ইয়াতে আজি মিটিং কৰিছোঁ কিন্তু সেই সময়ৰ পৰা কাৰ্যকৰ্তাবিলাকে নিজৰ ক্ষোভবিলাক মনতে ৰৈ থৈছে যে আইনৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰি কিন্তু পলাতক বুলি কোৱা অৱস্থাত আমি সকলোৱে গৈছোঁ মাননীয় আমাৰ আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মন ছাৰৰ লগত আমি জিলা যুৱ মৰ্চাৰ তৰফৰ পৰা টিমেও আমি তেওঁলোকৰ লগত বাকী কাৰ্যকৰ্তাসকলৰ বাহিৰেও আমিও গৈছোঁ কথা পাতিছোঁ তেওঁলোকে কৈছে আমাৰ ফ'ৰ্চ মেলি থোৱা আছে তাৰ কাৰণে এই যে আমাৰ কাৰ্যকৰ্তাসকলৰ যি ক্ষোভৰ উদ্গীৰণ তাক প্ৰতিজন কাৰ্যকৰ্তাই কিন্তু নিষ্ঠাই নিজৰ ভিতৰতে ৰাখি থৈছে মাননীয় সাংসদ ডাঙৰীয়া মাননীয় মন্ত্ৰী ডাঙৰীয়া মাননীয় বিধায়ক ডাঙৰীয়া আমাৰ চৰাইদেউ জিলাৰ যি তিনিগৰাকী প্ৰতিনিধি আমাৰ গৌৰৱ তেখেতলোকেও এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে বিষয়টো লৈছে গতিকেলৈ এই চাহ বোলা মানুহজন ক'ত গাঁত খান্দি তেওঁ সোমালেগে এইটো সঁচাকৈ আমিও চিন্তাত পৰিছোঁ গতিকেলৈ আমি পুনৰবাৰ এই সুযোগতে আমি কৈছোঁ যে আমাৰ আৰক্ষী বিষয়ালৈ বা আমাৰ ডিজিপি মহোদয়লৈ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আদি কৰি সকলোকে এই বিষয়টো আৰু অধিকভাৱে গুৰুত্ব সহকাৰে লৈ গাঁতত ভিতৰত সোমাই থাকিলে হ'লেও সেই প্ৰাণীটোক আমাক এই আৰক্ষীয়ে কৰায়ত্ব কৰক সেই প্ৰতিক্ৰিয়াটো আমি মুকলিভাৱে দিছোঁ আমি মিটিঙতো দিছোঁ গতিকেলৈ সাক্ষিক আমি দলৰ আমাৰ শাসনত থকা দলৰ আমি একোজন কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি দলটো অকল পৃথিৱীৰ ভিতৰতে এটা সৰ্ববৃহৎ ৰাজনৈতিক দল এয়া কথা সকলোৱে জানে তাৰপিছতো কিন্তু প্ৰহাৰ কৰিছে সেইটোতো আমি দুখ প্ৰকাশ কৰিছোঁ তাৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা আমি কাৰ্যকৰ্তা আমি আইন প্ৰশাসন সকলো তৰফৰ পৰা লৈছোঁ গতিকেলৈ এইটো আমি তেখেতক সঞ্জীৱ চাহক আমি গৰিহণা প্ৰদান কৰিছোঁ যিহেতু আমি কাৰ্যকৰ্তা হিচাপে আইনখন হাতত তুলি ল'ব নোৱাৰোঁ আপোনাকতো ক'লোৱেই গোটেই কথাখিনি মুকলিকেই কৈছোঁ কিন্তু এইটো আমি তেখেতক আমি গৰিহণা প্ৰদান কৰিছোঁ আৰু আমাৰ আৰক্ষী প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই চৰাইদেউ জিলাৰ মুখ্য কাৰ্যালয়ত ভৱিষ্যতৰ দিনত টহলৰ ব্যৱস্থা কৰিব লাগিব আমাৰ ইয়াত আমাৰ পহৰাৰ ব্যৱস্থা কৰিব লাগিব গতিকেলৈ আমি সকলোকে অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত ভৱিষ্যতৰ দিনত আমাৰ আহিব আৰু আমি পুনৰবাৰ আমাৰ এই দুষ্কৃতিকাৰীক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা প্ৰদান কৰিছোঁ আৰু আমাৰ আইনৰ ওপৰতো দৃঢ় বিশ্বাস যে আমাৰ খুব কম দিনৰ ভিতৰত সেই পলাতকক উলিয়াই আনি আমাৰ আইনী প্ৰক্ৰিয়া হাতলৈ তেখেতলোকে আগবঢ়াই লৈ যাব হৈছিল এয়া আছিল তেওঁলোকৰ মন্তব্য আৰু এটা কথা ক'বলৈ যে আজিৰ তাৰিখত কিন্তু সোণাৰীত উপস্থিত হৈ ৰণোজ পেগুৱে ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সমগ্ৰ ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁ এটা কথা কৈছে যে পলাতক হৈ আচলতে কোনো দিন অপৰাধী পলাই আহিব নোৱাৰে আৰু অসম আৰক্ষীয়ে নিশ্চয় এইগৰাকী অপৰাধীক সুৰা মাফিয়া গু মাফিয়াক ইতিমধ্যে তেওঁলোকে আটক কৰিব এনে এটা ধাৰণা ৰণোজ পেগুৱে দিছে আৰু এটা কথা মই বিজেপি কাৰ্যকৰ্তাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আপোনালোকে বিভিন্ন সময়ত আৰক্ষীৰ লগত যোগাযোগ কৰি আছে আৰক্ষীয়ে আপোনালোকক কি অৱগত কৰিছে প্ৰথমে মই ND24
সংবাদ মাধ্যমৰ বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰথমতে এটা কথা ক'ম যে বিজেপি দলটো অন্য দলৰ লগত তুলনা নহয়। আমি শাসনত আছোঁ, গতিকে আমি সকলো চাব লাগিব। আইন শৃংখলা কথা মানে প্ৰথমতে আমি চাব লাগিব। আমি সেইটো দলৰ শাসনত থাকি যদি আমি ৰাইজে নভবা এটা যদি আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমি ওলোটা গৰিহণাৰ যোগ্য হ'ম বুলি 12টা দিন ঠিক উকলিছে। কিন্তু আমি যেনেকুৱা ধৰণে প্ৰশাসনৰ লগত যোগাযোগ ৰাখিব লাগে সেইটো ৰাখিছোঁ। প্ৰথমে যিজনক প্ৰহাৰ কৰিছে আমাৰ মাননীয় জিলা সভাপতি, তেখেতে লগে লগে ভাৰবেলি তেওঁ এজাহাৰ দিছে, পিছত লিখিতভাৱে দিছে, দলৰ ফালৰ পৰা দিয়া হৈছে। তাৰপিছত আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ উপস্থিতিত আমি 82জন দলৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাই একেলগে বহি আলোচনা কৰিছোঁ। আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলে কিন্তু ধৈৰ্যৰ বান্ধ সিদিনাই ভাঙি গৈছে, যিটো পৰিৱেশ সেইটো আমি দেখিছোঁ। কিন্তু বিধায়ক মহোদয় বা আমি যিসকল দলত পুৰণা বুলি আমি ভাবোঁ, আমাৰ কথাত কিন্তু দলৰ কাৰ্যকৰ্তাসকলে বৰ্তমানলৈকে ধৈৰ্য ধৰি আছে। আমি যদি এটা কথাও অকণমান তেওঁলোকক হিন দিওঁ, তেতিয়াহ'লে কিন্তু পৰিৱেশ বেলেগ হ'ব। আৰু সিদিনা আমি ডিচিক প্ৰথমে লগ কৰিছোঁ। ডিচিয়ে কৈছে যে বিজেপিৰ সভাপতি আৰু দলৰ শাসক দলৰ সভাপতি, এইটো কথাটো আমি লাইটলি নাই লোৱা। আপোনালোকৰ চকীখনৰ মূল্য আছে, আমি লাইটলি নাই লোৱা। এই কথাটো তেখেতে স্বীকাৰ কৰি পেলাই কৈছে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু লগে লগে তেওঁ এছ পিলৈ ফোন কৰিছে, কথা পাতিছে। আমি তাৰপিছতে এছ পিৰ ওচৰলৈ গৈছোঁ। এই 82জন চহী সম্বলিত কাগজখন তেখেতে হাততো দি আমি কৈছোঁ যে পুলিচৰ ওপৰত কিন্তু আমাৰ সন্দেহ জন্মিছে, বিশেষকৈ অচিজনৰ ওপৰত আমাৰ সন্দেহ জন্মিছে। আৰু মানুহে ক'ব বিচাৰিছে তেওঁলোক ক'ৰবাত মেনেজ হৈছে নেকি, এই কথাটো এছ পি ডাঙৰীয়াক কোৱা হৈছে। তেখেতে কৈছে, এইটো কোৱা উচিত হ'বনে নহয় নাজানো, যে পুলিচে যিখিনি কৰি আছে তাতো মই অকণমান হেণ্ডেৰি দেখা নিচিনা এছ পিয়ে দেখা নিচিনা মই অনুভৱ কৰিছোঁ। মই এইটো চাম আৰু আপোনালোকে মোক 2টা দিন সময় দিয়ক। তাৰপিছত আহি আমি অচিক লগ ধৰিছোঁ আৰু তেখেতক কৈছোঁ আপোনালোকক কিন্তু সন্দেহ কৰিছে ৰাইজে, আপোনালোক ক'ৰবাত মেনেজ হৈছে নেকি, এই কথাটো কিন্তু প্ৰশ্ন কৰিছে ৰাইজে। আৰু আমি বিজেপি দল অন্য দলতকৈ পৃথক, এই কথাটো মই আপোনালোকৰ আগত ক'ব খুজিছোঁ। কিন্তু আমি এটা সময়লৈকে ধৈৰ্য ধৰিব পাৰিম বা আমাৰ কাৰ্যকৰ্তাসকলক বুজাব পাৰিম, তাৰপিছত কিন্তু আমি বুজাব নোৱাৰোঁ। সেই সময়ৰ পৰিস্থিতি বাবে আপোনালোক কিন্তু দায়বদ্ধ হ'ব। আছিলে এয়া আছিল তেওঁৰ মন্তব্য। এটা কথা ক'ব লাগিব যে আচলতে 12টা দিন উকলি যোৱাৰ পাছতো আচলতে জিলা আৰক্ষীয়ে, জিলা প্ৰশাসনে, চৰাইদেউ জিলা আৰক্ষীয়ে কিন্তু এইজন কুখ্যাত ড্ৰাগছ মাফিয়া, কুখ্যাত সুৰা মাফিয়া, কুখ্যাত গু মাফিয়াক আচলতে আটক কৰিব পৰা নোৱাৰাটো আচলতে সমগ্ৰ বিষয়টো ৰহস্যবিত্ত কৰি তুলিছে। আৰু শেহতীয়াকৈ আচলতে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত সোণাৰীত উপস্থিত হোৱা ৰণোজ পেগুৱে, শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিজেপি কাৰ্যকৰ্তাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু এই ক্ষেত্ৰত আচলতে চৰাইদেউ জিলা আৰক্ষীয়ে কেনেদৰে এইজন অপৰাধীক আটক কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে আচলতে অনাগত সময়তে লক্ষণীয় হৈ পৰিব। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।